পুলিচত ভ্যাকেন্সি থাকিব নালাগে পুলিচক আমি জিৰো ভ্যাকেন্সি তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব হেলথ ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব আৰু মই পুলিচক কৈছিলোঁ যে নতুনকৈ 4টা কমান্ডো বেটেলিয়ন কৰক এটা ফৰেষ্ট বেটেলিয়ন কৰক কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে চিআৰপি বিএছএফ আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ লৰা ছোৱালীক আমি পুলিচত লৈ যাম আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম লগতে মই তেতিয়া ডিজিপি কৈছিলোঁ যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰো লৰা ছোৱালী বিলাকে দৌৰিব আৰম্ভ কৰিব পৰিশ্ৰম আৰম্ভ কৰিব আৰু অসম পুলিচৰ লগে লগে আমাৰ লৰা ছোৱালীয়ে চিআৰপি বিএছএফ সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে কোনোবাই অসম পুলিচত গৈছে কোনোবাই চিআৰপিত গৈছে কোনোবাই চিআইএছএফত গৈছে আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে